এতিয়া তৃণমূল কংগ্ৰেছৰ টিকট লাভ কৰে বেলেগত। মোৰ কাৰণে এইটো এটা দুৰ্ভাগ্যজনক কথা যে আমি 64টা বিধানসভা সমষ্টিত নিৰ্বাচন খেলিবৰ কাৰণে সাজু হৈছিল, কিন্তু 64টা বিধানসভা সমষ্টিত নিৰ্বাচন খেলিব আমি পৰা নাই এইকাৰণে যে আমি বিজেপিক হৰুৱাব লাগে আৰু সেইকাৰণে কেৱল 13টা সমষ্টিত ৰাইজৰ দলে নিৰ্বাচন খেলিবলগীয়া হ'ল। এতিয়া উপায় নাই যে শৰ্মান আলী ডাঙৰীয়াৰ নিচিনা বিধায়কক আমি এৰি দিবলগীয়া হৈছে, উপায় নাই ৰমেন চন্দ্ৰ বৰঠাকুৰৰ নিচিনা আমাৰ কাৰ্যকৰী সভাপতিক আমি এৰি দিবলগীয়া হৈছে, ধৈৰ্য কোঁৱৰৰ নিচিনা জ্যেষ্ঠ আমাৰ নেতাক আমি এৰি দিবলগীয়া হৈছে, বাবুল সোণোৱালৰ নিচিনা জিকিব পৰা প্ৰাৰ্থীক আমি এৰি দিবলগীয়া হৈছে, ডাক্তৰ হৰিকান্ত দাসৰ নিচিনা মানুহক আমি এৰি দিবলগীয়া হৈছে। এইবোৰ দুৰ্ভাগ্যজনক ঘটনা। মুছলিম উদ্দিন আহমেদ আছিলে আমাৰ হেৰিয়াৰ জিকিব পৰা প্ৰাৰ্থী, কি কয় বীৰ সিং জৰুৱাৰ, কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি এৰি দিবলগীয়া হৈছে। এইকাৰণে এৰি দিবলগীয়া হৈছে, তাৰ পৰৱৰ্তী সময়ত আমাৰ খোৱাং বিধানসভা সমষ্টিত আপোনালোকে সকলোৱে জানে কংগ্ৰেছ দলৰ পৰা বিজু দুৱাৰাই যোগদান কৰিছিলে, তাৰপিছত আপোনাৰ কি কয় ৰঙাপাৰা সমষ্টিটো আমাৰ কংগ্ৰেছ দলৰ নেতৃবৰ্গ যোগদান কৰিছিলে, কিন্তু দুৰ্ভাগ্যজনকভাৱে যিহেতু বিজেপিক হৰুৱাব লাগে, কেৱল আৰু কেৱল বিজেপিক হৰুৱাৰ স্বাৰ্থত দেশ বচোৱাৰ কাৰণে, জাতি বচোৱাৰ কাৰণে আমি কেৱল আৰু কেৱল 13টা বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াবলগীয়া হোৱাৰ কাৰণে এনেকৈ বহু যোগ্য প্ৰাৰ্থীক আমি প্ৰাৰ্থিত্ব দিব পৰা নাই। তাৰ কাৰণে মই সকলোৰে ওচৰত কৰজোৰে হাতযোৰ কৰি ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। আজি শিৱসাগৰ নগৰ কমিটিৰ আমাৰ ৰাইজৰ দলৰ বুথ সন্মিলন অনুষ্ঠিত হৈছিলে। আমাৰ ইয়াত থকা আটাইখিনি বুথ, টাউনৰ ভিতৰত থকা যিমানখিনি বুথ আছে সকলো বুথৰ সদস্যসকল উপস্থিত আছিলে, বুথ কমিটিৰ সদস্যসকল, আৰু তাৰ পাছত 200তকৈ অধিক পুৰুষ আৰু মহিলাই যোগদানৰ কাৰ্যসূচীও গ্ৰহণ কৰিলে। গতিকে আজিৰ দিনটো আমাৰ কাৰণে এটা ভাল দিন। ৰাইজৰ দলৰ যিমান টাউনৰ বুথ কমিটি আছিলে সকলো বুথ কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰীসকল ইয়ালৈ আহিছিলে আৰু তেওঁলোকৰ লগত আমাৰ বৈঠক অনুষ্ঠিত হ'ল। তেওঁলোকৰ সৈতে আগন্তুক নিৰ্বাচন সম্পৰ্কত কথা আলোচনা কৰা হ'ল আৰু আগন্তুক নিৰ্বাচনৰ কাৰণে ৱে ফৰৱাৰ্ড কেনেকৈ আগবাঢ়ি যাব লাগিব সেই সম্পৰ্কে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ'ল। ইয়াতে সকলোৰে নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে, ইমান দূৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি ভাবে? মই চাওক, গোটেই সিদ্ধান্তটো ল'ব শিৱসাগৰৰ ৰাইজে। যোৱাবাৰ মই জেইলত থাকোঁতেই শিৱসাগৰৰ ৰাইজে মোৰ পক্ষত সিদ্ধান্ত গ্ৰহণ কৰিছিলে। যোৱা 5 বছৰ মই শিৱসাগৰৰ ৰাইজৰ লগত আছোঁ, অসমবাসী মানুহৰ হৈ মাত মাতিছোঁ, শিৱসাগৰৰ মানুহৰ হৈ মাত মাতিছোঁ আপোচবিহীনভাৱে। তদুপৰি মই শিৱসাগৰৰ উন্নয়নৰ কাৰণে এটা আঁচনি আনিবলৈ চেষ্টা কৰিছোঁ। এতিয়া যি সময়ত মই অসমৰ আটাইতকৈ সৰব বিধায়ক ৰূপে কাম কৰিবলৈ চেষ্টা কৰিছোঁ, যি সময়ত মই বিৰোধী বিধায়ক হৈও অসমৰ ভিতৰতে আটাইতকৈ বেছি প্ৰজেক্ট আনিবলৈ চেষ্টা কৰিছোঁ, সেই সময়ত মই নাভাবোঁ যে শিৱসাগৰৰ ৰাইজে অখিল গগৈক বাদ দি কোনোবা বিধানসভা সমষ্টিৰ পৰা কোনোবা কুশল দুৱাৰী বা জয়ন্ত হাজৰিকাক ইয়ালৈ মাতি আনিব, বা আমগুৰি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়াক ইয়াত ভোট দিব, মই নাভাবোঁ। সেইকাৰণে মোৰ কাৰণে মই নিশ্চিন্ত হৈ আছোঁ যে শিৱসাগৰৰ ৰাইজে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব। শিৱসাগৰ এখন ঐতিহাসিক ঠাই, ইয়াত শিক্ষিতৰ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক, গতিকে যিহেতু শিক্ষিতৰ স্থান অসমৰ ভিতৰতে আটাইতকৈ বেছি আৰু গুণোৎসৱতো সদায় অসমৰ ভিতৰত 1 নম্বৰ হোৱা জিলা, গতিকে মই নিশ্চিত যে এই শিক্ষিত শিৱসাগৰ, ঐতিহাসিক শিৱসাগৰ, অসমৰ জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ শিৱসাগৰৰ ৰাইজে জাতীয়তাবাদী দল ৰাইজৰ দলৰ সভাপতি অখিল গগৈকে ভোট দিব। আজি অখিল গগৈ হিচাপত মই গোটেই অসমত বিখ্যাত, অসমৰ আটাইতকৈ সৰব সক্ৰিয় বিধায়ক ৰূপে, কুশল দুৱাৰী বিখ্যাত, অসমত আটাইতকৈ বেছি মানুহ হত্যা কৰা মানুহ হিচাপে। তো এতিয়া মানুহ হত্যা কৰা মানুহজনক শিৱসাগৰৰ মানুহে কেনেকৈ ভোট দিব কওক? এইটোতো ফেক্ট ন, আচল সত্য ন। যিটো আচল সত্য, সেই সত্যটোক লুকুৱাই থৈ কোনেওতো এতিয়া ফেব্ৰিকেশ্যন লগাব নোৱাৰোঁ, ওপৰতটো ৰং দি কেতিয়াও ৰাখিব নোৱাৰোঁ। সেইকাৰণে মই ভাবোঁ, মই সেইকাৰণে শিৱসাগৰৰ ৰাইজক কওঁ যে মই যোৱা 5 বছৰৰ বিৰোধী দলৰ বিধায়ক হিচাপে যেটা ডাঙৰ প্ৰজেক্ট আনিলোঁ, ৰংঘৰ প্ৰকল্প, টাই মিউজিয়াম, চাৰ্কিট হাউচ, ডিষ্ট্ৰিক্ট ষ্টেডিয়াম, টাউনৰ খোৱা পানী যোগান, আৰ্বান ৱাটাৰ ছাপ্লাই স্কিমৰ কাৰণে 70 কোটি টকা,
গাঁৱৰ পানী যোগানৰ কাৰণে কেইবাশটা পানী যোগান আঁচনি, বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে 205 কোটি টকাৰ প্ৰজেক্ট, 122 কোটি টকাৰ BG ৰোড, 102 কোটি টকাৰ আপোনাৰ বৰালি নিৰ্মাণ, এই আটাইবিলাক প্ৰজেক্ট লোৱাৰ পাছত আৰু মানুহেতো নিজে হিচাপ কৰিব যে যোৱা 20 বছৰত প্ৰদীপ হাজৰিকাই আমগুৰি সমষ্টিত কি কৰিছিলে, যোৱা 10 বছৰত আপোনাৰ কুশলদুৱাৰী বা আপোনাৰ জয়ন্ত হাজৰিকাই তেওঁৰ থাউৰা MLA হৈ কি কাম কৰিছিলে, সেইটোতো হিচাপ ৰাখিব ন। গতিকে মই ভাবোঁ যে শিৱসাগৰত ডেফিনেটলি এবাৰ ৰাইজৰ দলৰ সভাপতি হিচাপে মই জয়ী হ'ম। বোকাখাত সমষ্টিত অংকিতা দত্তৰ বিভিন্ন মাধ্যমত চৰ্চা লাভ কৰিছে, অংকিতা দত্ত নহ'লে শৃংখল চলিহা, এই সম্পৰ্কত আপুনি কি ক'ব? দুইজনে আমাৰ লগত কথা পাতি আছে, কিন্তু এতিয়ালৈকে সিদ্ধান্ত ল'ব পৰা নাই। বিভিন্ন ধৰণৰ টেকনিকেল কথা কিছুমান আছে, গতিকে সেই সিদ্ধান্তসমূহ এতিয়ালৈকে ল'ব পৰা নাই। মই আশা কৰোঁ যে ভৱিষ্যতে আজিতো 1 ঘণ্টাৰ পাছত মই বোকাখাতৰ কেণ্ডিডেট ঘোষণা কৰিব পাৰিম, কিন্তু এতিয়া ঘোষণা কৰিব পৰা নাই কাৰণ মই মিটিঙত আছিলোঁ আৰু তাৰ আগত কিছুমান টেকনিকেল তৎক্ষণাত হ'ল যে কাগজ পত্ৰৰ টেকনিকেল কথা কিছুমান আছে, সেইবিলাক যদি ৰেডি হৈ গৈছে তেতিয়াহ'লে মই কেণ্ডিডেট ঘোষণা কৰিম। অংকিতা দত্ত নহ'লে শৃংখল চলিহা হ'ব। আলোচনা হৈছে। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।